নমস্কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি আইটিবিপি টেলিকম ৰিক্ৰুটমেন্ট 2024 ৰ পৰা 526 টা এসআই হেড কনস্টেবল আৰু কনস্টেবলৰ ভ্যাকেন্সি ওলাই আছে তাৰ ওপৰত ভিডিওটো লৈ আহিছো ঠিক আছে তাৰ আগতে জনাই দিও যদি আপোনালোকে ঘৰতে বহি অনলাইন আৰ্নিংলৈ ইন্টাৰেষ্টেড হয় যদি আপুনি কিবা জব কৰি আছে বা ষ্টুডেন্ট হয় বা আপুনি কিবা বিজনেছ কৰি আছে বা যিকোনো আপুনি কাম কৰি আছে তাৰ লগতে এক্সট্ৰা সময়ত কাম কৰি মাহত 20 বা 30 টকা ইনকাম কৰিব বিচাৰে মই এই কোম্পানীটো আপোনালোকক জনাব বিচাৰিম এক কোম্পানীত কাম কৰি আপোনালোকে মাহত 20 বা 30 টকা ইনকাম কৰিব পাৰিব ঠিক আছে ইয়াত জড়িত হবৰ বাবে আপোনাৰ অতি কম 18 বছৰ হ'ব লাগিব এই কোম্পানীটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত হয় আৰু ইয়াত জড়িত হবৰ বাবে কোনো জয়নিং ফিজ বা এপ্লিকেশন ফিজ লোৱা নহয় ঠিক আছে ইয়াত জড়িত হবৰ বাবে আপোনাৰ 18 বছৰ বা তাতকৈ ওপৰত হ'ব লাগিব আপোনাৰ তিনিটা ডকুমেন্ট আধাৰ পান বেংক একাউণ্ট থাকিব লাগিব আৰু আপুনি অতি কম মেট্ৰিক পাছ হ'ব লাগিব যদি আপুনি এই বিষয়ে ভালকৈ জানিব বিচাৰে ভিডিওৰ ডেসক্ৰিপচনত প্ৰথমতে লিংক এটা পাব সেই লিংকটো ক্লিক কৰিলে লিংকটো নিজে নিজে হোৱাটছএপলৈ লৈ যাব আৰু মোলৈ এটা মেছেজ এটা পঠাব পাৰিব ঠিক আছে মেছেজটো পঠাই দিলে মই আপোনাক এই বিষয়ে ভালকৈ জনাই দিব পাৰিম তাৰ লগতে স্ক্ৰিনত নিশ্চয় মোৰ নম্বৰটো দেখা পাই আছে তাতে মেছেজ কৰি এই বিষয়ে জানিব বিচাৰিলো হোৱাটছএপত মই আপোনাক এই বিষয়ে নিশ্চয় ভালকৈ জনাই দিব পাৰিম তেন্তে আগবাৰো আজি জব আপডেটলৈ আইটিবিপি টেলিকম ৰিক্ৰুটমেন্ট 2024 526 টা এসআই হেড কনস্টেবল আৰু কনস্টেবলৰ ভ্যাকেন্সি ওলাইছে Indo-Tibetan Border Police full form has announced ITBP Telecom Recruitment 526 vacancy Telecom branch. This recruitment drive offer Sub Inspector Head Constable HC Constable ঠিক আছে interested start হৈছে 15 November 2024 মানে আজিৰ পৰা last date 14 December 2024 ঠিক আছে recruitment Indo-Tibetan Border Police ITBP post name SI HC আৰু কনস্টেবল ঠিক আছে এডভাৰটাইজিং নংতে দিয়া আছে কনস্টেবল দা পে স্কেল ভেৰিয়াস পোষ্ট ওয়াইজ বেলেগ বেলেগ হয় লোকেশন অল ইন্ডিয়াত আপোনালোকৰ এটো পোষ্ট ওলাইছে মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব জব টাইপ সেন্ট্ৰেল গভৰ্ণমেন্টটো জব হয় এপ্লাই লাষ্ট ডেট 14 ডিসেম্বৰ 2024 কেটেগৰী আইটিবিপি টেলিকম ৰিক্ৰুটমেন্ট 2024 অফিচিয়েল ওয়েবসাইট এইটো এটা দিয়া আছে আৰু আপোনালোকে ইয়াৰ জব এপ্লাই লিংকটো যাতে ভিডিও ডেসক্ৰিপচনত পাই যাব যিসকলে নিজাকৈ এপ্লাই কৰিব নাজানে মোক আপোনালোকে মেছেজ কৰি সহায় বিচাৰিলে মই আপোনাক এইটো সহায় কৰি দিব পাৰিম ঠিক আছে নোটিফিকেশন ডেট 14 নৱেম্বৰ 2024 ত ওলাইছে এপ্লাই স্টার্ট ডেট 15 নৱেম্বৰ 2024 লাষ্ট ডেট 14 ডিসেম্বৰ 2024 এক্সাম ডেট নোটিফাই লেটাৰ পিছত ঘোষণা কৰিব ঠিক আছে এপ্লিকেশন ফিজ এটা ইয়াত লাগিব জেনাৰেল ইডব্লিউএছ ওবিসিৰ কাৰণে 200 টকা জেনাৰেল আৰু ইয়াত এসআই পোষ্টৰ বাবে ঠিক আছে আৰু জেনাৰেল ওবিসি ইডব্লিউএছ এইচসি আৰু কনস্টেবল পোষ্টৰ বাবে 100 টকা এসসি এসসি বাবে ফিজ নাই মোড অফ পেমেন্ট অনলাইন আপোনালোকে পেমেন্ট কৰিব লাগিব ঠিক আছে আপোনালোকৰ সাব ইন্সপেক্টৰ টেলিকমৰ 92 টা পদ আছে আৰু ইয়াত বিচাৰিছে BSc/BTech/BCA কৰা হ'ব লাগিব SI পদত এপ্লাই কৰাৰ বাবে ঠিক আছে হেড কনস্টেবল টেলিকমৰ 383 টা পোষ্ট আছে 12 পাস উইথ PCM ITI/ডিপ্লোমা ইন ইংলিশ ঠিক আছে ITI থাকিলেও হ'ব ঠিক আছে তাৰপিছত ডিপ্লোমা ইংলিশ আৰু 12 পাস উইথ ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ এই তিনটা সাবজেক্ট হলে হৈ যাব ঠিক আছে কনস্টেবল টেলিকম 51 টা ওলাইছে অকল 10 পাস হলে হৈ যাব ঠিক আছে আপোনালোকক এটো দিয়া আছে পোষ্ট ওয়াইজ সাব ইন্সপেক্টৰৰ মেলত 31 টা ইউআৰ আৰ্ন দি যাব জেনাৰেলৰ এসসি 12 টা এসটি 6 টা ওবিসিৰ 8 টা ভ্যাকেন্সি 78 টা অলপ পঢ়ি চাব ঠিক আছে ভিডিওটো পজ কৰি সিলেকশন প্ৰসেস আইটিবিপি টেলিকম ৰিক্ৰুটমেন্ট 2024 দি সিলেকশন process for ITBP Telecom recruitment consists of the following stages written examination hobo physical test PET hobo physical standard test PST hobo document verification hobo medical examination hobo thik ase click of the online apply thik ase apnalok yat link to pai jabo etu ta PDF hoy kane yat link to nithibo apnalokor necessary document record pay application thik ase okay এইখিনি হয় ইন ডিটেইলস দিয়া আছে ঠিক আছে about ITBP বিষয় অলপ দিয়া আছে about ITBP দিয়া আছে ঠিক আছে বৰ্ডাৰ সিকিউৰিটি এইখিনি দিয়া অলপ ভিডিওটো পজ কৰি পঢ়ি যাব তেতে এইখিনি হয় এই জবসমূহ ওলাইছে সিম্পলত আপোনালোকৰ যিসকলে 10 পাছৰ পৰা এপ্লাই কৰিব পাৰিব ঠিক আছে যিসকলে ইন্টাৰেষ্টেড আপোনালোক সোনকালে এপ্লাই কৰিলো যিয়ে নিজাকৈ এপ্লাই কৰিব নাজানে মোক আপোনালোক হোৱাটছএপ মেছেজ কৰিলে মই আপোনাক এইটো ভালকৈ জনাই এইটো মই এপ্লাইটো কৰি দিব পাৰিম ঠিক আছে আৰু যিসকলে অনলাইন কামটো ইন্টাৰেষ্টেড হয়তো ভাল কাম হয় আপোনালোকে ফ্ৰী টাইমত বা হেনেকে কৰি দিব পাৰিব কোনো নিয়া ফিক্স টাইম বা ফিক্স সময় একো দিব নালাগে ঠিক আছে আৰু কোনো জয়নিং ফিজো লোৱা নহয় তেন্তে এইখিনিয়ে ধন্যবাদ